দাস কুমনা দাস কুমল দাস সেকেন্ড নাই বকুল দাস উদেশ্বৰ দাস আৰু আছে এইটো চেচেন দাস অজিত 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 লৈ যাব পাৰিব নেকি অজিতক দি দিব দেই এইখিনি অৱস্থাত কৰিবলগীয়া নহ'লে ডিঙি ভাঙি আহিছে সঁচাকৈ বহুত বেছি দুখ লাগিছে যিখিনি কষ্টত আছে ডিঙি ভাঙি ৰাইজৰ বানপানী চাৰিওফালে সৌধন দাস হৰিধৰ দাস হৰিধৰ গোটেই বানপানীৰ যিটো পৰিৱেশ সেইটো কেতিয়াও মানুহৰ কল্পনাৰ অতীত আছিলে কাৰণ মূল কথাটো হ'ল যে যি ধৰণে হঠাৎ বানপানী আহিলে আৰু এইবাৰ অতি ভয়াৱহভাৱে হৈছে আনকালে নোহোৱা অঞ্চলসমূহতো এবাৰ বানপানী হ'ল যিসকল মানুহ বানপানীৰ লগত অভ্যস্ত নহয় কেতিয়াও বানপানী নাই দেখা সেই অঞ্চলসমূহত হঠাৎ যি ধৰণে প্লাবিত হ'ল আৰু অতি ভয়াৱহভাৱে বানপানী আহিলে এইটোৱে যথেষ্ট মানুহৰ ক্ষয় ক্ষতি বৃদ্ধি কৰিছে আৰু বিশেষকৈ বহুতে কৈছে যে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণ বহুতে কৈছে নাগালেণ্ডত কয়লাৰ খনন হয় শিলৰো অবৈধ খনন চলি আছে নদী বান্ধৰ কথাও আহিছে এনেকুৱা বিভিন্ন কাৰণ মূল কাৰণ কি এইটো পৰৱৰ্তী দিনসমূহত গৱেষণাত নিশ্চয় ধৰা পৰিব কিন্তু কথাটো হ'ল যে প্ৰকৃতিৰ লগত যিটো মানে সংঘাত প্ৰকৃতিক যি ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি থকা হৈছে তাৰ ফলশ্ৰুতিতে এই ধৰণৰ ঘটনাবোৰ ঘটিছে আৰু সেইকাৰণে ক্ষয় ক্ষতিৰ হাৰটো অধিক বেছি ভয়ংকৰ ভয়াৱহ তাৎক্ষণিকভাৱে বহু ফুট ওপৰলৈ পানী আহিছে বহু মানুহ মৃত্যুমুখত পৰিছে সঠিক তথ্য আজিও আহি পোৱা নাই চৰকাৰী সূত্ৰত 30ৰ পৰা 40 জনৰ সংখ্যা দিছে যদিও তাতকৈ বহুত বেছি এই কথা সকলোৱে জানে বহু মানুহ নিৰুদ্দেশ হৈ আছে ইমান বেছি মানুহ নিৰুদ্দেশ হৈ আছে যিহেতু আপুনি ভাবিব নোৱাৰে আৰু যদি সেইসকল মানুহ সঁচাকৈ ভগৱানে নকৰক সেইসকল যদি মৃত্যুমুখত পৰিছে তেতিয়াহ'লে এটা বানপানীত মৃত্যুমুখত পৰা মানুহৰ সংখ্যা যিমান বেছি হ'ব আপুনি কেতিয়াও অসমৰ বেনকা বানপানীত হঠাৎ হোৱাই নাই ধেমাজিতো হৈছে লখিমপুৰতো হৈছে কিন্তু মানুহ ইমান মৃত্যুমুখত কেতিয়াও নাই পৰা মই যিটো ভাবিছোঁ যিটো দেখা পাইছোঁ যিটো খবৰ ভিতৰুৱাকৈ আহি আছে গতিকে এইবাৰ বানপানীৰ যিটো প্ৰাবল্য ইয়াৰ যিটো ভয়াৱহতা অত্যন্ত বেছি গতিকে আমি ভাবোঁ যে এই সময়ত আমাৰ সকলোৰে বিশেষকৈ চৰকাৰৰ যিটো দায়িত্ব সেইটো হ'ল তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাব লাগে চলাইছে পানী কিছু কমিছে তাৰ লগে লগে তেওঁলোকক সংস্থাপন তেওঁলোকৰ স্বাস্থ্যৰ যতন ল'ব লাগিব এতিয়া পানী যিমান শুকাব সিমান বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব বানপানীৰ পিছত হ'ব লগা যিটো পৰিৱেশ সেইটো আৰু গুৰুত্বপূৰ্ণ গতিকে এতিয়া সংস্থাপনৰ কথা আছে উদ্ধাৰ অভিযান চলাইছে আৰু ক্ষিপ্ৰতাৰে চলাব লাগে প্ৰয়োজন সাপেক্ষে সেনা বিষয়া মানে সেনাৰো মানুহক ব্যৱহাৰ কৰিব লাগে এই কথাটো আমি সকলোৱে আহ্বান জনাই আহিছোঁ এই সময়ত সেইকাৰণে আমি সকলোৱে সহযোগিতা আগবঢ়াইছোঁ কাৰণ বিপদৰ সময়ত আমি সকলোৱে এই কামত আমি সহায় কৰিব লাগিব ইজনে সিজনক গতিকে মই আহ্বান জনাইছোঁ যে এতিয়াও যাতে সকলো ৰাইজে বানপীড়িত ৰাইজৰ কাষত থিয় হৈ দুৰ্গতজনৰ আৰ্তজনৰ সহায়ৰ হাত আগবঢ়ায় আৰু কেনেকৈ তেওঁলোকক বিপদমুক্ত কৰিব পাৰি কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব পাৰি সেই ক্ষেত্ৰতো আমি যাতে প্ৰত্যেকেই শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু এই ক্ষেত্ৰত চৰকাৰ আটাইতকৈ বেছি সুবিধাজনক অৱস্থাত আছে কাৰণ তেওঁলোকৰ ওচৰত সকলো সা সামগ্ৰী আছে প্ৰশাসন আছে নাও আছে এইবোৰ তেওঁলোকে তাৎক্ষণিকভাৱে যুদ্ধকালীনভাৱে ব্যৱহাৰ কৰি মানুহক উদ্ধাৰ কৰিব লাগে আৰু যাতে কোনো কাৰণত আৰু যাতে বেছি হানি নহয় আমাৰ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ